এয়া বনাব লৈছোঁ মাংস বনাব সকলোৱে জানে বাৰু, কিন্তু আমি মানে কেনেকৈ খাওঁ সেইটো দেখাইছোঁ ন। আমি প্ৰায় এনেকৈয়ে মাংস খাওঁ, মানে ভাজি কৰি শুকান ভাজিৰ নিচিনাকৈ খোৱা যায়। আৰু আমাৰ মানে মাংস খোৱা মানুহ হৈছে আমি তিনিজন। মা দেউতা মানে মাংস নাখায়, আমাৰ মানে পিঁয়াজ নহৰু নচলে আমাৰ। তো আমি মানে কেতিয়াবা মাংসটো আমাৰ লাগেই, প্ৰায় হাজবেণ্ডকো লাগে বা ময়ো খাওঁ, ভণ্টিও খায়। তো সেইটো কাৰণে আমাৰ মানে অলপ মাংস হ'লেই হৈ যায়। আৰু আমি মানে এবাৰ বনাই কিনে আৰু নেক্সট ৰাতিপুৱালৈকে খোৱা নাযায়, মানে নাখায় কোনো। তো সেইটো কাৰণে অকণমান মাংস আনি কিনে আমি ৰাতিটো ধুনীয়াকৈ এনেকৈ বনাই কিনে, আৰু আমাৰ মানে মাংসটো এনেকৈ খোৱা যায়, গ্ৰেভি কৰি খোৱা যায়, নহ'লে শুকান ফ্ৰাই কৰি খোৱা যায়। তো এতিয়া বনাব লৈছোঁ, মোৰ ষ্টাইলতে বনাইছোঁ মই মাংসটো। প্ৰথমতে তেল দি দিছোঁ কেৰাহীত, তাৰে পৰা পাঁচফোৰণ আমাৰ এইবিলাক নচলে, ভাল নাপায় হাজবেণ্ডে দিলে। তো তেজপাত দুটা দি শুকান জলকীয়া দি কিনে মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আদা ফ্ৰাই হোৱাৰ পিছত আলু দি দিছোঁ। আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈ তাৰে পিছতে অকণমান এনেকৈ ঢাকি থৈ কিনে আকৌ 5 মিনিট মানে 2 মিনিট 3 মিনিট এনেকৈ ঢাকি থৈ আকৌ পিঁয়াজখিনি দি কিনে ধুনীয়াকৈ লৰাই দিলোঁ। দি পিঁয়াজখিনি অকণমান ৰঙচুৱা কৰাৰ পিছতে ইয়াতে মছলা ব্যৱহাৰ কৰিছোঁ মই, আদা নহৰু আৰু শুকান জলকীয়া কেঁচা জলকীয়াৰ পেষ্ট। তাৰপিছতে আপোনাৰ অকণমান টাইম এনেকৈ থৈ নিমখ হালধি দি এইটো পেষ্ট এটা বনাই লৈছোঁ। ইয়াতে গোটেইবিলাক মছলা দিছোঁ, আপোনালোকে যি যি মছলা খায় সেইটো আৰু মোক ক'ব নালাগে, আৰু জানেই ন মাংস বনালে কি কি মছলা লাগে বা কেনেকুৱা ধৰণৰ মছলা লাগে। কিন্তু আমাৰ ইমান মানে মছলা নহ'লে হাজবেণ্ডে খাব নোখোজে। সেইটো কাৰণে ধুনীয়াকৈ মছলা চছলা দি বনাই অকল মছলাৰ পানীটো শুকোৱালৈকে মানে ৰখিছোঁ, ঢাকি থৈছোঁ। 5 মিনিটমান ঢাকি দিছোঁ। তাৰে পিছতে ধুনীয়াকৈ কালাৰটো আহিছে দেখিবলৈ। আমাৰ আৰু হাজবেণ্ডে এনেকৈ মাংস বনাই দিলে খাই ভাল পায়, মানে ড্ৰাই ফ্ৰাই কৰা নিচিনাকৈ মানে অলপ লাগি থাকে ন, গ্ৰেভিটো মছলা চছলা লাগি থাকে, এনেকৈ দিলে তেখেতে খাই ভাল পায়। লগতে আমিও এনেকৈয়ে খাওঁ, আমি এনেকৈয়ে বনাই খাওঁ।